Audio Jungle. Audio Jungle. মই আৰু আপোনাৰ লগত থাকিব নিবিচাৰো। কি কিন্তু কিয় ইমান মাহটো মোৰ লগত থাকিলে এতিয়া তুমি কিয় নিবিচৰা মোৰ লগত থাকিবলৈ কাৰণে কাৰণ মই আপোনাৰ লগত থাকিবলৈ লাজ পাওঁ। কিয় এই কিয় উত্তৰ মই দি থাকিবলৈ নোৱাৰো। কিয় লাজ পাওঁ সেইটো আপুনিও জানে। হাৰে ক'লেতো বুজি পাম ন এবাৰ আইনাত আপোনাৰ মুখখন চাই ল'ব। আৰু শুনক, আপোনাৰ আৰু মোৰ কোনো মেচিং নাই। আৰু আপুনি মোতকে বহুত ডাঙৰ, চ' আমাৰ একো নিমিলে। সেইকাৰণে মই আপোনাৰ পৰা ডাইভৰ্চ বিচাৰিছো। হঠাৎ আকৌ কিয় এনেকুৱা হ'ল এইটো হঠাৎ হোৱা নাই। মই অলৰেডি মাৰ লগত কথা পাতিছিলো, কিন্তু মায়ে মোক মানা কৰিলে। কিন্তু মই আৰু এনেকৈ চাই থাকিব নোৱাৰো, কাৰণ মোৰ জীৱনৰ কথা আছে। মই সেইজন মানুহৰ লগত থাকিব নোৱাৰো যিজন মানুহক মই ভালে নাপাওঁ। হাৰে তুমি যদি মোক ভাল নাপাইছিলা তেনেহ'লে বিয়া হৈছিলা কিয় মোৰ মাৰ কাৰণে। মায়ে মোক টকা দৰা বিচাৰি দিছিল, আৰু আপোনাৰ বহুত টকা আছে। সেইকাৰণে মোৰ মায়ে আপোনালৈ বিয়া দিলে, আৰু ময়ো তেতিয়া খুচি খুচি বিয়া হৈছিলো। কিন্তু মই এতিয়া অনুভৱ কৰিছো টকাৰে সকলো নহয়। দুইজন মানুহৰ মনৰ মিলন হ'ব লাগিব, আৰু আমাৰ মনৰ মিলন নাই। চ' আপুনি ডাইভৰ্চ পেপাৰ চহী কৰি দিব। মই অকলে থাকিম। মই ঘৰতো নাথাকো, কাৰণ মোক ঘৰত মায়ে নাৰাখে। তুমি পগলা হোৱা নাইতো তুমি যাবা ক'ত যলৈকে যাওঁ গৈ থাকিম, কিন্তু মই আপোনাৰ পৰা হাত খাৰিব বিচাৰো। মই ইমানেই বেয়া নে মোৰ চকুত। আচ্ছা হঠাৎ কিয় কথাটো ক'লা এতিয়াহে গম পালো কিয় ক'লো? তোমাৰ প্ৰেমিকক দেখি নহয় জানো সি এতিয়া মোৰ প্ৰেমিক হৈ থকা নাই। তাৰ ৱাইফ আছে। সি বেলেগৰ লগত সুখী, মোৰ লগত নহয়। আজি যদি মই মাৰ কথা নুশুনি নিজৰ মতে চলিলো হয়, তেনেহ'লে মই সেই ল'ৰাটোৰ লগত বিয়াত বহিলো হয়। গোটেই বেয়া পোকবোৰ মোৰ মূৰত সোমোৱাই দিলে। সেইকাৰণে আজি এনেকুৱা অৱস্থা মোৰ। ঠিক আছে তুমি যদি যাব বিচৰা তেনেহ'লে যাব পাৰা মই ধৰি পানি ৰখাত নাই কিন্তু এটা কথা মনত ৰাখিবা ডাইভৰ্চ দিয়াৰ পিছত তোমাৰ আৰু মোৰ কোনো সম্পৰ্ক নাথাকিব আৰু যদি তুমি এইখন ঘৰলৈ ঘূৰি নাহা ঘূৰি আহিলেও মই কিন্তু পিছত তোমাক ৰখাত নাই হ'ব নাহো। মৰিলেও মৰিম, মৰিলেও মৰিম। কিন্তু মই এনেকুৱা মানুহ এজনৰ লগত থাকিব নিবিচাৰো। থাকিব লাগে আছে কেয়াৰিং, মৰম, চেনেহ, এইবোৰ বুলি ক'বলৈ একো নাই। মোৰ এনেকুৱা লাগে যে আপুনি যেন মোৰ বডিগাৰ্ডহে, পিছে পিছে যে ঘূৰি ফুৰে, তেনেকুৱা লাগে মোৰ। ঠিক আছে হ'ব ইমান কথা শুনাব নালাগে কাগজ পাতি ৰেডি কৰিবা মই চহী কৰি দিম অ'কে। আজি শ্বপিং মলত স্নেহাক লগ পাইছিলো হয় নেকি? মাকে বিয়া দিলে নেকি তাই? বিয়া দিলে হাজবেণ্ডজনকো লগ পাইছিলো কেনেকুৱা পিছে? বৰ ধনী ঘৰত বিয়া দিম বুলি কৈ আছিলে নহয়। ধনী ঘৰৰে চাগে দেখাততো তেনেকুৱাই লাগিছে মানুহজনক চাকৰি কৰে হবলা ভালেই দে, তেনেকুৱা জোঁৱাই এটা বিচাৰি আছিলে, এতিয়া পাইছে যেতিয়া। কিন্তু মোৰ এনেকুৱা লাগিলে তাই যেন সেই মানুহজনৰ লগত সুখী নহয় কিয়? তাইৰ মনটো মৰা আৰু তাই ৰিধিকো চৰি বুলি কৈছে তাই চাগে এতিয়া উপলব্ধি কৰিছে যে টকা পইচাৰে সকলো নহয় কিন্তু মই যিদিনা সিহঁতৰ ঘৰলৈ গৈছিলো, সিদিনাটো মাকে জীয়েকে মোক সিমান অপমান কৰি পঠিয়ালে। নাজানো কিন্তু তাই এতিয়া উপলব্ধি কৰিছে তাইৰ ভুলবোৰ নহলেনো তাই ৰিধিক চৰি বুলি কয়নে সেইটো হয় বাৰু। ছোৱালীজনীক মাকে বেয়া কৰিলে, সৰুৰ পৰা অহংকাৰ কৰি পেলালে। তাকে মা তাইক দেখি বিচাৰিজনীক বেয়া লাগিছে হ'ব দে, এতিয়াতো ৰিধি আকৌ তাইৰ কথা উলিয়াই নাথাকিবি, নহলে আকৌ তাইৰ মনটো বেয়া কৰিব। নকওঁ কিন্তু কবলৈ বাধ্য হৈছো মানুহজন কেনেকুৱা জানেনে কেনেকুৱা? একেবাৰে আমাৰ দেউতাৰ বয়সৰে হব ইয়ে হয় নেকি? মা সেইকাৰণে তাই সুখী নহয় মাকে চাই দিলে যে তাকে মাকৰ টকা পইচাবোৰ মূৰত ধৰিছে, সেইকাৰণে নিজৰ ছোৱালীজনীকো এনেকৈ ঠেলি মাৰি দিছে। তাকেইতো তুমি বেছি কাম কৰি নাথাকিবাচোন ঘৰতো কাম কৰা মানুহ আছেই ন তুমি আকৌ কিয় কৰি থাকিব লাগে একো নহয় দিয়া, কিনো হয় কাম কৰিলে, মইতো ঘৰত কাম কৰোৱেই। তুমি ঘৰত কষ্ট পাইছিলা বুলি মই ইয়াতো তোমাক কষ্ট পাবলৈ দিম নেকি কেতিয়াও নিদিওঁ তুমি ইয়াত ধুনীয়াকৈ থাকিবা আৰু মায়েওতো তোমাক নকয় ন কাম কৰিবলৈ কাৰণে নকয়। তেতিয়াহ'লে মোৰ অভ্যাসেই হৈ গ'ল, নকৰাকৈ থাকিবই নোৱাৰো। আৰু মই আকৌ খেলি মেলি হৈ থাকিলে বস্তুবোৰ একেবাৰে ভাল নাপাওঁ। বেলেগে চাফ চিকুণ কৰি দিলেও ভাল নালাগে, নিজে কৰিলেহে মনটো শান্তি লাগে। হয়নে হয় আকৌ। মই কথা এটা ভাবি আছিলো। কি কথা স্নেহাৰ কথা। তাইৰ কথা আকৌ তুমি কিয় ভাবি আছা সিদিনা তাইৰ মুখখন দেখিছিলানে? বেচেৰীজনী কেনেকুৱা শুকাই আছিল, যেন গোটেইজনী ভিতৰৰ পৰা ভাঙি পৰিছে। সেইটো হয় বাৰু হ'ব দিয়া বাদ দিয়া বেলেগৰ কথা তাই নিজৰ লাইফত বিজি আমি নিজৰ লাইফত বিজি সেইটো হয় বাৰু। হেল্ল'। জয় কোৱা। মা আপোনাৰ ছোৱালীয়ে কিন্তু এইটো ভাল কাম কৰা নাই কি কৰিলে তাই? তাই ঘৰৰ পৰা ওলাই গ'ল হোৱাট? তালৈ গৈছে নেকি তাই ইয়ালৈতো অহা নাই। আপোনাৰ লগত কিবা কথা পাতিছিলে তাই মানে ডাইভৰ্চৰ কথা এদিন কৈছিলে, মইতো তাইক ভালকৈ বুজাই বঢ়াই পঠিয়াই দিছো। তাইক কি আকৌ সেই একেবোৰ কথাকে কৈ আছে নেকি? সেইটো কথাৰ লগত কাজিয়া লাগি তাই ঘৰৰ পৰা ওলাই গৈছে তাই পাগল হোৱা নাইতো? কলৈ গৈছে, কৈ গৈছে নেকি? নাই কৈ থৈ যোৱা আপোনালোকে বহুত ভুল কাম কৰিলে তাইক টকা চাই বিয়া দিবই নালাগিছিল আৰে তাইওতো মান্তি হল ন বিয়াৰ কাৰণে। তাইতো তেতিয়াই কৈ দিব লাগিছিল যে এইজন ল'ৰাৰ লগত মই বিয়া নহওঁ বুলি, তেতিয়াতো মই একো নকলো হয়। এতিয়া বিয়াৰ পিছত যদি ডাইভৰ্চ হয় তেনেহলে কথাটো বৰ বেয়া কথা হব। বেয়া কথা হবলৈ বাকী নাই তাই যেতিয়া ঘৰৰ পৰা ওলাই যাব পাৰিছে
ইয়াতকে আৰু ডাঙৰ কথা কি হ'ব পাৰে? কেইদিনমানৰ পিছত ছ'চাইটিৰ মানুহে জানিব তাই যে ঘৰৰ পৰা ওলাই গৈছে। তেতিয়া বাৰু মই কোনখন মুখেৰে ওলাম আপুনিয়ে কওকচোন। ৰবা মই তাইক বিচাৰি হলেও কিবা এটা ব্যৱস্থা কৰিব লাগিব। এনেকৈ হলে নহব নহয়। তুমি কাম এটা কৰিবা, দেউতাকক এতিয়াই নজনাবা। মই বাৰু ফোন কৰি কিবা এটা মেনেজ কৰি থৈ দিম। হ'ব দিয়ক, নজনাও। কিন্তু এটা কথা, তাই যদি চহী কৰিবলৈ আহে তেনেহ'লে মই চহী কৰি দিম। মই এনেকুৱা এজনী ছোৱালীক মোৰ লগত ৰাখিব নোৱাৰো। ঠিক আছে তাই যদি তোমাৰ ওচৰলৈ যায় তেনেহলে মোক ফোন কৰিবা আগতীয়াকৈ। মই তাইক বুজাম। হ'ব দিয়ক, এতিয়া মই ৰাখিছো। ঠিক আছে হ'ব। এই বলিয়া হল নেকি? কিমান বাৰ বুজালো এতিয়া ক'ত আছে কি কৰিছে? পাগলৰ নিচিনাকৈ বিচাৰি ফুৰিব লাগিব। মানুহে মোকে হাঁহিব যে জীয়েকক বুঢ়া এটালৈ দিলে, এতিয়া এৰি গুচি আহিলে। কথা শুনা ঘাই, বিচাৰিব লাগিব নহলে নহব। আমাৰ সমীৰণৰ ভনীয়েকচোন। কামত লাগিছা? লাগিছে দিয়ক। ইয়ালৈকে আহিছিলে নে? তোমালোকৰ ঘৰলৈকে আহিছিলো। চাচু মা নাই নেকি? মা ভিতৰতে আছে, ভিতৰলৈকে যাও। ঠিক আছে হ'ব দিয়া, তুমি কাম কৰা। হ'ব দিয়ক। বৰুৱানী, হয় কওক। ইমান দিনৰ মূৰত আহিছে? আহিবলৈ সময় নেপাওঁ। এতিয়া বোৱাৰী হোৱাৰ পৰাহে ওলাই মেলি অহা হৈছো। ভালেই দিয়ক। বোৱাৰীয়ে কাম চাম কৰে চাগে ন, সেইকাৰণেহে আহৰি পাইছে। কি যে কথা কয় নহয় বৰুৱানী। মোৰ বোৱাৰীক মই কাম কৰিবলৈ নিদো নহয়। আপোনাৰ জনী নিচিনা আকৌ মোৰ গাঁৱলীয়া ছোৱালী নহয় যে। তাই আকৌ ধনী ঘৰৰ ছোৱালী, বাপেকে চাকৰি কৰে। ক'তনো সেইবোৰ কাম কৰিব জানে? বাপেকৰ ঘৰৰ ফালৰ পৰা কাম কৰা মানুহজনী টকা দিয়ে, সেই টকাৰে আৰু কাম কৰা মানুহজনী চলি যায়। এতিয়া বোৱাৰীজনী ক'তনো কাম কৰিব? আৰু ইমান ধুনীয়া নহয় বোৱাৰীজনী, কাম কৰিবলৈ দিবলৈকে বেয়া লাগে। সেই খাই আৰু শুৱে, এনেকৈ ঘূৰি পকি ফুৰে, সেইটোৱে আৰু। ভালে হৈছে দিয়ক। কিন্তু আপোনাৰ বোৱাৰীজনীলেহে বেয়া লাগে আকৌ। কিয়? তাইৰ লগত জেগাখিনি নিমিলিলে। তাই চাগে গাঁৱতে ঠিক আছিল। ক'ত চহৰৰ ল'ৰা ছোৱালীৰ লগত চলিব পাৰিব? ছ'চাইটিৰ বোৱাৰীবোৰক দেখিছেনে নাই আপুনি? ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি থাকে, দেখিবলৈও বৰ মৰম লগা আৰু এনিটাইম মেকআপতে থাকে। কিন্তু আপোনাৰ বোৱাৰীজনীক বাহিৰত দেখি আহিলো, গালখনতো কলা কলা দাগ দুটামান আছে, আৰু হাই হেলো একো নাই। গয়া হওক দিয়ক, মোৰ বোৱাৰী গয়া হওক, যি হয় হৈ থাকক। আপোনালোকৰ বোৱাৰী নিচিনা চুটি চুটি কাপোৰ পিন্ধি শহুৰ শাহুৰৰ আগত ভৰি জোকাৰি বহাৰ নিয়ম আকৌ মোৰ বোৱাৰী নাই। মোৰ বোৱাৰীয়ে মোক সন্মান কৰে। আৰু আপোনালোকৰ বোৱাৰীৰ নিচিনা সন্ধিয়া হোৱাৰ লগে লগে ওলাই নাযায় মোৰ বোৱাৰীয়ে। সন্ধিয়া হোৱাৰ লগে লগে ভগৱানক প্ৰাৰ্থনা কৰি ধূপ ধূনা লগাব লাগে। কিন্তু আপোনালোকৰ বোৱাৰী কি কৰে? পাৰ্টিলৈ যায়, পাবলৈ যায়। সেয়া কি ভাল চৰিত্ৰ বোৱাৰী নেকি? মোৰ বোৱাৰী গয়া হলে মই গৰ্ব কৰো। মোক সন্মান কৰিব জানে, আৰু শহুৰ শাহুৰৰ আগত যেনেকৈ থাকিব লাগে তেনেকৈ থাকে। আৰু নিজৰ কামবোৰ নিজে কৰি লোৱাৰ উপৰিও ঘৰৰ সমস্ত দায়িত্ব লয় তাই। সেইকাৰণে মই গৰ্ব কৰো। চাদৰ মেখেলা পিন্ধিলে যে গয়া হৈ যাব সেইটো নহয়। চাদৰ মেখেলাযোৰৰ মূল্য কিমান আপুনি বুজি নাপায়, কাৰণ আপুনি নিজেই নিপিন্ধে। বোৱাৰীক কি শিকাব? নিজৰ চৰিত্ৰ ভাল হলেহে বোৱাৰী শিকাব, নহয় জানো? বৰুৱানী, মোক চম্ভালি কথা কব। আপুনিও মোক চম্ভালি কথা কব। মই এনেকুৱা শাহু নহয় যি মোৰ বোৱাৰীজনীক বেয়াকৈ কৈ থাকিব আৰু মই শুনি থাকিম। ময়ো উত্তৰ দিম, কাৰণ মোৰ বোৱাৰীজনীক যদি মই বেয়া দেখা হয়, মই কলো হয় যে তাই বেয়া অমুক তমুক। মই কবলৈ গলে মোৰ বোৱাৰীজনীৰ গাত এটা বেয়া গুণ নাই, গোটেইবোৰ ভাল গুণে। খুৰী, অলপ ৰব, চাহ বনাইছে, চাহ খাই যাব। তহঁতৰ চাহ তহঁতেই খা, মোৰ খাবলৈ মন নাই। কি হল খুৰী, কিবা কথাত খং উঠিছে নেকি? বোৱাৰী, এইবোৰ মানুহে চাহ নাখায় নহয়, কফি খায় কফি। তুমি চাহ মোলৈকে লৈ আহিবা, এইবোৰ মানুহৰ কাৰণে নহয়। ঠিক আছে মা, হ'ব। শইকীয়ানী, যাওক, আপোনাৰ মৰমৰ বোৱাৰীয়ে কফি বনাই দিব, আৰু আপুনি খাওকগে। এইজনীচোন স্নেহা। তাই আকৌ ইয়াত কি কৰি আছে? স্নেহা, ইফালে আহাচোন। সমীৰণ, কোৱা কি হ'ল? তুমি ইয়াত কি কৰি আছা? কাম এটা বিচাৰি আহিছিলো। এইখন দোকানত? কি কাম? যিকোনো কাম পালে হ'ব। ঝাৰু লগাবলৈ দিলে ঝাৰু লগাম। এইষাৰ আকৌ তুমি কি কথা ক'লা? জোক কৰিছা নেকি? জোক কৰা নাই, সঁচাই কৈছো। কাম বিচাৰি আহিছো, কৰবাত তেনেকুৱা কাম পালে কবাচোন, মই যদি ইয়াত নাপাওঁ। কিন্তু কিয়? তোমাৰ হাজবেণ্ডটো বহুত ধনী ঘৰৰ মানুহ, তেন্তে তুমি? চৰি, তোমালোকেতো গমেই পোৱা নাই ন। কি গম পোৱা নাই? মই সেই মানুহজনৰ পৰা আঁতৰি আহিছো, আৰু কেইদিনমানৰ পিছত আমাৰ ডাইভৰ্চ হ'ব। এতিয়া মই অকলে থাকো, আৰু মায়ে কৈছিল মই যদি সেই মানুহজনৰ পৰা আঁতৰি আহো তেনেহলে ঘৰত সোমাব নোৱাৰো। সেইকাৰণে ঘৰলৈকে যোৱা নাই। কিন্তু তুমি এইটো ভাল কাম কৰিছা জানো? ডিচিশ্যন ললোৱে আৰু, এতিয়া ভাল বেয়া এইটো বিচাৰ কৰি নাথাকো। তুমি কি নিজৰ ইচ্ছামতে বিয়া হোৱা নাছিলা নেকি? হৈছিলো। তেনেহলে? তেতিয়া মই মাৰ কথা বেছিকৈ শুনিছিলো, আৰু মই ভাবিছিলো টকা পইচা সকলো। কিন্তু এতিয়া গম পালো মৰম চেনেহ কিমান ইম্পৰ্টেণ্ট। মায়ে মোক টকাৰ কাৰণে মোৰ দেউতা বয়সীয়া মানুহ এজনৰ লগত মোক বিয়া কৰাই দিলে। কেনেকৈ মই সেই মানুহজনৰ লগত সুখী থাকিব পাৰো, তুমিয়ে কোৱাচোন? আগতে ভাবিব লাগিছিল, কিন্তু মানুহজনক দেখাত ইমান বেয়া নিচিনা লগা নাইতো। বেয়া নহয়, কিন্তু মই সেই মানুহজনৰ লগত ক্ল'জ হ'ব নোৱাৰো। ডাইভৰ্চ দিম বুলি কোৱাত তেখেতে একো নকলে? নাই কোৱা। আচ্ছা, হ'ব দিয়া সমীৰণ, তুমি কৰবালৈ যোৱা নেকি? কাম এটা আছিলে, তালৈকে ওলাইছিলো। মই বোলো
তোমাক ইয়াত দেখিলেও মাতষাৰ দি যাওঁ। কি বা কৰি আছা তুমি ইয়াত? ঠিক আছে যোৱা তেতিয়াহ'লে ময়ো যাওঁ। অ'কে, পিছত লগ পাম। বাই। কি কৰিছা? এনেই আছো। বাহ, তোমাৰ মুখৰ পৰা আজিহে শুনিছো এনেই আছো কোৱা। নহ'লেতো কিবা এটা নহয় কিবা এটা কৰিয়ে থাকা। কৰিবইতো লাগিব ন, কাম কৰাটো ভাল, নিজৰ তেজ চলাচল হৈ থাকে। সেইটো হয় বাৰু। কথা এটা আছিল তোমাৰ লগত। কোৱাচোন কি কথা? মোৰো তোমাৰ লগত কথা এটা আছিল। ঠিক আছে, তেতিয়াহ'লে তুমি প্ৰথম কোৱা। নহ'ব, তুমি কোৱা। অ'কে, শুনা তেতিয়াহ'লে। আজি মই স্নেহাক লগ পাইছিলো। হয় নেকি? কিবা কৈছে নেকি তাই? নাই, মইহে মাত দিলো। তাইৰ কণ্ডিশ্যন একেবাৰে ভাল নহয়। মানে? তাই কাম বিচাৰি আহিছিল দোকান এখনত। কিয়? তাইৰ হাজবেণ্ডে জানো চাকৰি নকৰে? শুনিছো বহুত ধনী ঘৰৰ মানুহ। সেইটোৱেতো, তাইৰ হাজবেণ্ডৰ পৰা ডাইভৰ্চ ল'ব। কি? অঁ। কিন্তু কিয়? মানুহজনৰ জানো বয়স হোৱা নাই, সেইকাৰণে। কিন্তু তাই এইবোৰ কথা আগতেই ভাবিব লাগিছিল। তুমি তাইক নুবুজালা কিয়? কেনেকৈনো বুজাওঁ? তাতে ৰাস্তাতে বেলেগৰ ৱাইফ হয় তাই। গাভৰু ছোৱালী নহয় নহয়, মই যে তাইৰ লগত কথা পাতি থাকিম। কথাটো শুনি বৰ বেয়া লাগিছে। তাইতো মাকৰ ঘৰতে থাকিব পাৰে ন। মাকেও নাৰাখে ঘৰত। তাই এতিয়া অকলে থাকে, সেইকাৰণে এনেকৈ কাম বিচাৰি ফুৰিছে। যিজনী ছোৱালী ইমান অহংকাৰ আছিল টকা পইচাক লৈ, সেইজনী ছোৱালী এতিয়া বেলেগৰ দোকানত কাম কৰিব? কি পৰিস্থিতি আহি পৰিল। তাকেইতো। কাম এটা কৰিবাচোন, এদিন তাইৰ লগত মোক লগ কৰাই দিবা। মই কি জানো তাইক বুজাবই পাৰো। হয় নেকি? ঠিক আছে, হ'ব দিয়া, মই বাৰু লগ কৰাই দিম। এতিয়া এইবোৰ কথা বাদ দিয়া, তোমাৰ কথাটো কোৱা। আজি মানুহ এগৰাকীক মায়ে ভালকৈ দিলে নহয়। কিয়? মোক লৈ কিবা বেয়া বেয়াকৈ কৈ আছিল। মাৰ সহ্য নহলে ভালকৈ দিলে। তথাপি মই মানুহজনীক চাহ যাচিছিলো। গোটেইজনী যিহে ৰুদ্ৰমতী হল, খঙত একেবাৰে গোটেইজনী লাল কাল হৈ পৰিল। উঠি পেলাই গুচি গল। ভালে কৰিলে। মই কেতিয়াও ভবা নাছিলো তোমাৰ মা যে ইমান ভাল হৈ যাব। মোৰ মাতো ভালেই, কিন্তু কিছুমান মানুহৰ লগ হৈহে মা বেয়া হৈছিল। তাকেই। তাই এতিয়া সকলোবোৰ কাম অকলে অকলে কৰিব পৰা হৈ গল। এনেহলে মাকজনী নহলে নহয়। এতিয়া ডাইভৰ্চ পেপাৰো নিজে বনাবলৈ পৰা হৈ গল। কাকো নলগাই হৈ গল। এই ছোৱালীজনী নিজৰ ভৰিত নিজে কোঠাৰ মাৰি লৈছে। এনেকৈ হলে এদিন তাই ভিক্ষা খুজিব লাগিব। মানিছো মই তাইতকে বহুত ডাঙৰ ল'ৰা এটাৰ লগত বিয়া দিলো তাইক, কিন্তু হল বুলি ইমান দিন লগত থকাৰ পিছত সেনেকৈ ডাইভৰ্চ দিয়াটো ভাল কথা হব জানো? সকলোতে মোৰ ওপৰত আঙুলি দিয়াব, সকলোৱে মোক হাঁহিবলৈ চান্স পাব। দেউতাকে এইবোৰ কথা শুনা নাই কাৰণেহে। শুনিলে কি বুলি কব বাৰু? তাই মোৰ ফোনটো ৰিচিভ নকৰা হল। মানুহজনী ক'ত আছে সেইটো নাজানো নহয়। নহলে গলোৱে হয়। সেইকাৰণে জোৱাই কৈ থৈ দিছো, মই বোলে তাই যেতিয়া আহে তেতিয়াই মোক ফোন কৰি কৈ দিবা। মই তেতিয়া লগতে যাম। ক'তনো সাহস পালে তাই কাকো নুসুধা নোপোছাকৈ ডাইভৰ্চ পেপাৰ চহী কৰিবলৈ কাৰণে। নমস্কাৰ। হয়, নমস্কাৰ। তুমি সমীৰণ নহয়নে? হয়, মই সমীৰণ। কি খবৰ, ভালে আছা? আছো দিয়ক। আপোনাৰ খবৰ ভালনে? আছো দিয়া ভালে বোলে। আপোনালোকৰ কথা এটা শুনিছো। কোনে ক'লে তোমাক? স্নেহাক লগ পাইছিলো, তাই ক'লে। হয় নেকি? তাই মানে চবকে কৈ ফুৰিছে। নাই নাই, কৈ ফুৰা নাই, মই নিজে সুধিলো। তাই মনটো বেয়া হৈ আছিলে, সেইকাৰণে সুধি পালো। আপোনাৰো মতামত আছেনে? মোৰ মতামত, তাই যিটো বিচাৰে সেইটোৱে কৰক। মোৰ লগত থাকিবলৈ মন গলেও মোৰ লগতে থাকক, আৰু আঁতৰি যাবলৈ বিচাৰিলে আঁতৰি যাওক। মোৰ কোনো ক'ব লগা নাই। এইষাৰ আপুনি ভাল কথা নকলে। কিয়? কি বেয়া কথাটো কলো মই? কাৰণ স্নেহা আপোনাৰ পত্নী। আপুনি কিয় বিয়া পাতিছিল? মানুহৰ জীৱনত সেইগৰাকী জীৱন সংগী কিমান প্ৰয়োজন সেইটো সকলোৱে জানে। কিন্তু আপোনালোকৰ বিয়া হোৱা কেইদিন হৈছে, সেতিয়াই হাত মেলিবলৈ ললে যে? এয়া নেকি আপোনালোকৰ ৰিলেশ্যনশ্বিপ? তাই বাৰু আপোনাতকে সৰু। তাই কিবা এটা কলেই যেনিবা আপুনিতো তাইক মনাব লাগিব। তাইক যদি আপুনি কৈ দিয়ে যে যি কৰা কৰা, তেনেকৈ হলে কেনেকৈ হব? মানিছো তাই খঙতে কিবা এটা কলে। তাই এইটো কথা বহুত দিনৰ পৰা কৈ আছিল, আৰু তাই এতিয়া ঘৰৰ পৰা ওলাইও গল। মই কি ক'ম? তাই আপোনাৰ পৰা এতিয়া টকা নিবিচাৰে, অলপ মৰম, স্নেহ, কেয়াৰ এইবোৰ বিচাৰে। এজনী ছোৱালীয়ে নিজৰ মানুহজনৰ পৰা এইবোৰে বিচাৰে। সেইবোৰ আপুনি দিব পাৰিব লাগিব। এইটো সঁচা, তাই মাকৰ কথাত আহি আপোনাৰ লগত বিয়া হৈছিল টকাৰ কাৰণে। কিন্তু এতিয়া তাই বহুত সলনি হৈ গল। আপুনি তাইক এবাৰ লগ কৰিবলৈ চেষ্টা নকৰে কিয়? তাই কি অৱস্থাত আছে আপুনি জানে জানো? ক'ত থাকে তাই এতিয়া? তাই দোকান এখনত থাকে, দোকানখনতে কাম কৰে। কি? তুমি মোক এড্ৰেছটো দি দিবাচোন। ঠিক আছে, হ'ব দিম, কিন্তু আপুনি নকব মই যে এইবোৰ কথা কৈছো বুলি। হ'ব দিয়া, নকওঁ। হাঁহিছো দিয়ক। ঠিক আছে, যোৱা। এইটো সঁচা কথা, মই তাইক কেতিয়াও ভাল পাওঁ বুলিও কোৱা নাই। মৰম চেনেহ এইবোৰতো দূৰৰে কথা। মই ভাবিছিলো তাই টকাৰ কাৰণে মোৰ লগত বিয়া হৈছে, কিন্তু এইটো কেতিয়াও ভবা নাছিলো। দোকানত কোনোবা আছেনে? নিধি, তই? মই। দোকানীজন নাই। কি লাগে মোকে ক, মই দিম দে। তোকে লগ কৰিবলৈ আহিছিলো। মোক আকৌ কিয় লগ কৰিবলৈ আহিছিলি? সিদিনা সমীৰণে তোৰ কথাবোৰ কৈছিল মোক। হয় নেকি? চাই স্নেহা, তই এতিয়া ভাল কাম কৰিবলৈ ওলোৱা নাই। তই মোক শিকাব নালাগে মই কি ভাল কৰিছো কি বেয়া কৰিছো। তইতো নিজৰ পচন্দৰ মানুহজনক পাই গলি, কিন্তু মই কি পালো? যিজনী ছোৱালীয়ে সৰুৰ পৰাই যি বস্তু বিচাৰো তাকে পাই আহিছো। এতিয়া সেইজনী ছোৱালী বেলেগৰ দোকানত কাম কৰি হলেও
বস্তু ল'বলগীয়া হৈছে নিজেই, কাৰো সহায় নোলোৱাকে। গম পাইছো স্নেহা, কিন্তু এবাৰ ভাবচোন, তই এনেকৈ অকলে অকলে কিমান দিন থাকিবি? তোৰ যদি কেতিয়াবা বেমাৰ আজাৰ হৈ যায় তেতিয়া তোক কোনে চাব? মৰি যাম, তথাপি সেই মানুহজনৰ লগত নাথাকো মই। নাপায় তেনেকৈ ক'বলৈ কাৰণে। আৰু শুন, তই যদি বেলেগলৈ বিয়াও হৈ যাৱ তেতিয়া তোক মানুহে হাঁহিব বোলে এজনী দুটালৈ যোৱা, তেতিয়া তোৰ মনটো কেনেকুৱা লাগিব? সেইকাৰণে কৈছো স্নেহা, ভালকৈ ভাবি চিন্তি চাবি ডাইভৰ্চৰ কথা। মই তোক খালি বুজাবলৈহে আহিছো, বাকী তই যি কৰ নকৰ সেইটো তোৰ কথা। বান্ধৱী হিচাপে তোক ক'বলৈ আহিছো কথাষাৰ। এতিয়া বাৰু তই এনেকৈ চলি আছ, কিন্তু পিছৰখিনি কি হ'ব সেইটো ভাবিবি। স্নেহা, তুমি এনেকৈ কথা পাতি আছা যে? ভিতৰত কিমান কাম পৰি আছে দেখা নাই নেকি? তোমাৰ চেলেৰি কাটিব লাগে নে? নালাগে দাদা, গৈছো মই। যোৱা, কাষ্টমাৰ আহিলে কি বুলি ভাবিব? গোটেইবোৰ খেলি মেলি হৈ আছে। আৰু এয়া কোন? কাষ্টমাৰ। কাষ্টমাৰ যদি কাষ্টমাৰৰ লগত কিহৰ লেকচাৰ তোমাৰ? যোৱা ভিতৰলৈ যোৱা। ঠিক আছে দাদা, ৰিধি তই যাগে যা। ঠিক আছে হ'ব, ভাবি চাবি। হ'ব দে। স্নেহা, তই এইটো ভাল কাম কৰা নাই। তোৰ পিছৰখিনি কথা ভাবিছা, কি হ'ব তোৰ? কি কৰিবি তই? তোৰ যদি বেমাৰ আজাৰ হৈ যায় তেতিয়া কি হ'ব তোৰ? কি হৈছে মোৰ? মোৰ মাইণ্ডত যে ৰিধি কথাবোৰ আহি আছে কিয়? মই সঁচাকৈ ভুল কৰি পেলাই কৈ আছো নেকি? মোৰ পিছৰখিনি বহুত ভয়ানক হ'ব নেকি? নাই, কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাইচোন। কাৰ সহায় ল'ম, কাক ফোন কৰিম, একো ধৰিবকে পৰা নাই। কোনে মোক সান্তনা দিব, কোনে মোক শিকাব? তাই এতিয়ালৈকে অহা নাই নেকি? নাই হামা, তাই আহিলে কাগজ লৈহে আহিব। কাৰণ আজি ডেটটো আছে। তাই এই তাৰিখতে মোক ডাইভৰ্চ দিম বুলি কৈছিল। কাগজবোৰ কৰোঁতে অলপ দেৰি হৈছে চাগে, সেইকাৰণে অহা নাই। তুমি চহী নকৰো বুলি ক'বা। তোমাৰ চহী নহ'লে তাই কেনেকৈ ডাইভৰ্চ দিব? কিন্তু মা, তাই অলৰেডি ডিচিশ্যন ল'লেই। মই এতিয়া কেনেকৈ মানা কৰোঁ? মা, তুমি ইয়াত আছা নেকি? ভালে হৈছে দিয়া ইয়াতে আছা। স্নেহা, আহিলা? কাগজবোৰ কৰোঁতে দেৰি হৈছিল চাগে ন, সেইকাৰণে আহোঁতে দেৰি হ'ল। দিয়া কাগজখন দিয়া, মই চহী কৰি দিওঁ। কাগজ? কিহৰ কাগজ? মই কোনো কাগজ অনা নাই। কিয়? তুমি মোক জানো কোৱা নাছিলা আজি ডাইভৰ্চ পেপাৰত মই চহী কৰিব লাগিব বুলি? দিয়া আকৌ, সোনকালে কৰি দিওঁ। নেলাগে কৰিবলৈ। কিয়? মই ডাইভৰ্চ নিদিওঁ। কি? যি শুনিছে সেইটো কৈছো। মই আপোনাৰ লগত থাকিবলৈ আহিছো আৰু আপোনাৰ লগতে থাকিম। ডাইভৰ্চ নিদিওঁ। সঁচাই কৈছা নেকি? সঁচাই কৈছো। থেংক ইউ ছ' মাছ। ময়ো সেইটোকে বিচাৰিছিলোঁ, তুমি মোৰ লগত থকাটো। আৰু ফাইনেলি ভগৱানে মোৰ কথা শুনিলে। থেংক ইউ মোক দিব নালাগে। থেংক ইউ তুমি সমীৰণ আৰু ৰিধিক দিবা। সমীৰণ আৰু ৰিধি? কিন্তু কিয়? সিহঁতৰ কাৰণে আজি মোৰ সংসাৰখন বাচিল মা। সিহঁতে যদি মোক নুবুজা হয় তেনেহ'লে চাগে মই কেতিয়াবা আঁতৰি গলো হয়। সিহঁতক মই ইমান বেয়া পাইছিলো, কিন্তু সিহঁতে মোৰ কাৰণে বহুত কৰিছে, মোক বুজাইছে। সেইটো হয় বাৰু, সমীৰণে মোকো বুজাইছিল। কিন্তু তুমি যে সিহঁতৰ কথা শুনি মোৰ ওচৰতে গুচি আহিবা, সেইটো কেতিয়াও ভবা নাছিলো। ভালে হৈছে দে, তই ঘূৰি আহিলি। এতিয়া দুইটাই সুখে দুখে থাক। মই এতিয়া গৈ থাকো, আৰু যাতে কেতিয়াও কাজিয়া পেচাল নালাগ। এনেকৈ থাকিবি। ঠিক আছে মা, হ'ব তুমি যোৱা। গৈ থাকিব মা। হ'ব দিয়া। চৰি স্নেহা, মই গমেই পোৱা নাছিলো তুমি যে মোৰ পৰা অলপ মৰম কেয়াৰ এইবোৰ বিচৰা। কামৰ মাজত মই তোমাক পাহৰিয়ে গৈছিলো। এতিয়াৰ পৰা আৰু চিন্তা কৰিব নালাগে। মই তোমাক টাইম দিম, কেয়াৰ ল'ম, মৰম কৰিম। মই ভাবিছিলো তুমি টকাৰ কাৰণে মোৰ লগত বিয়া হৈছা, তোমাক টকা দিলে আৰু তোমাক একো নালাগে। কিন্তু তুমি সম্পূৰ্ণ বিপৰীত হৈ গলা। ময়ো প্ৰথম অৱস্থাত সেইকাৰণে বিয়া হৈছিলো আপোনাৰ লগত। লাহে লাহে বুজিলো যে এইবোৰ কিমান ইম্পৰ্টেণ্ট টকাৰ বাহিৰে। হ'ব দিয়া, আমি কাম এটা কৰিম। এদিন দুইটা লগ হৈ সমীৰণ আৰু ৰিধিৰ ঘৰলৈ যাম। দুইটাকে থেংক ইউ ক'বলৈ হ'বনে? হ'ব। আহা আকৌ এতিয়া ভিতৰলৈ। তুমি নথকাৰ পৰা ৰুমটো খালী খালী লগা হ'ল। মইতো য'তে ত'তে শুই দিওঁ, বিচনাটো নোশুৱাই হলো। চফা পালে চফাতে শুই দিওঁ আৰু পকা পালে পকাতে শুই দিওঁ। খাবলৈ মন গ'লে খাওঁ, নাখাবলৈ মন গ'লে নাখাওঁ। তেনেকৈ জীৱন চলি আছিল আৰু। এতিয়া মই আহিছো যেতিয়া চিন্তা কৰিব নালাগে। হ'ব, তুমি মোৰ লগত যাবই লাগিব। নাযাওঁ। মই মাকেই কলৈকো নাযাওঁ। গ'লে মাকো লৈ যাম। নাযাওঁ বুলি কৈছো, নাযাওঁ। আৰে তোমালোক স্নেহা আজি আমাৰ ঘৰত যে, আৰু দুইটাই একেলগে। মই আচৰিত হৈছো। তোমাৰ ওচৰলৈকে আহিছো, কিবা কথা আছিল নেকি? বহুত ডাঙৰ কথা এটা আছিল, মই কিন্তু সাক্ষী হ'ব নোৱাৰো দেই। বহিবলৈ নোকোৱা? বহি। স্নেহা, কোৱাচোন কিহৰ কাৰণে আহিলা? থেংক ইউ ক'বলৈ। কিয়? কাৰণ তোমাৰ কাৰণে আজি আমাৰ সংসাৰখন বাচিলে। কেনেকৈ? তোমাৰ কাৰণে বুলি ক'লে ভুল হ'ব, তোমালোক দুটাৰ কাৰণে। সিদিনা মোক ৰিধিয়ে বহুত বুজালে, আৰু মই বুজিলো জীৱনত যে জীৱন সংগী এজন কিমান প্ৰয়োজন। হয় নেকি? এইটোচোন বৰ ভাল কথা। কিন্তু তোমালোকে কি কাৰ্য কৰি আছিলা? আমি তেনেকৈ একো কাৰ্য কৰা নাই। মই তাইক কৈছিলো মই বোলো ফুৰিবলৈ যাওঁ ব'লা।
তাই আকৌ মা নহলে নাযায়, সেয়াকে লাগি আছিলো। এয়া মৰমৰ কাজিয়া, খুট খাট লাগিয়ে থাকো। হাজবেণ্ড ৱাইফৰ মাজত এইকণ থাকেই আৰু। হয় বুলি আমাৰ ইমান ডাঙৰ কাজিয়া নহয়, ইজনে সিজনক এৰাই আমি তেনেকৈ থাকিবও নোৱাৰো। আৰু আপোনালোকক দেখিও ভাল লাগিল একেলগে থকা দেখি। সদায় এনেকৈ থাকিব। ৰিধি কিবা নুবুজিলে আপুনি বুজাই দিব, কাৰণ তাই আপোনাতকৈ বহুত সৰু। তাই কিবা কথাত জেদ ধৰিব পাৰে, সেইটো সামান্য। মই বুজি পালো এতিয়া, মই ভুল হৈছিলো। মই ভাবিছিলো সেই টকা পইচা ভাল পায়, মোক নহয়। মোৰ পৰা তাইক সময় নিবিচাৰে, সেইকাৰণে মই তাইক টাইম দিব নোৱাৰিছিলো। এতিয়াৰ পৰা মই তাইক পুৰা টাইম দিম, যি বিচাৰে তাকে দিম, যলৈ যাব বিচাৰে তলৈকে লৈ যাম। তথাপিছে আপোনালোকে ইয়ালৈ আহিছে কথাষাৰ জনাবলৈ কাৰণে, সেইকাৰণে বহুত ভাল লাগিল। স্নেহা বা আকৌ মই চাহকণ বনাও। চাহ তাহ খাই নাথাকো দে, আমি যাওঁগৈ। আহিছিলিহে যাবলৈ হ'লেই নে বাৰু? কাম এটা আছে। হয় নেকি? বেয়া চেয়া নাপাবি আকৌ। ৰিধি ঘৰত গলো একো এটা নোখোৱালে বুলি। হেই পাগল নেকি? কেলে বেয়া পাম? তহঁতে ইমান ডাঙৰ উপকাৰ কৰি থৈছ মোক, মই তহঁতক বেয়া পাম নেকি? আৰু বেয়া পোৱা হয় ইয়ালৈ নাহিলেও হয়। এতিয়া আমি আহিছো দিয়া। ঠিক আছে যাওক, ব'লা। বলক। ধন্যবাদ সকলোকে। গোটেই কেইটি খণ্ড আপোনালোকে ইমান মৰম দিয়াৰ বাবে। লাষ্ট পাৰ্টটো দিছিলো, কিন্তু মৰমৰ ছাবস্ক্ৰাইবাৰ এজনে আকৌ এটি খণ্ড বনাবলৈ দিলে কাৰণে বনাই দিলো। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' চাবলৈ পাব।